এতিয়া কিডনি বিকল হোৱাৰ সেই কথাখিনি ডায়েবেটিছ ৰোগী এজনে কেনেধৰণে গম পাব পাৰে? কাৰণ তেওঁতো আকৌ এফালে বেলেগ এটা টেনশ্যন থাকিব যে মোৰ চুগাৰ আছে, চুগাৰ লেভেলটো মই কণ্ট্ৰলত ৰাখিব লাগে। ইফালে তলে তলে যে কিডনি বিকলো হৈ আছে, সেই কথাটো তেওঁ গম পোৱাৰ কিবা উপায় থাকিবনে? যদি এজন ৰোগীৰ প্ৰথম ডায়েবেটিছ হৈছে, এবছৰ হৈছে ডায়েবেটিছ ধৰাৰ পৰা, তেওঁ যিবোৰ দৰৱ খাই থাকে ডায়েবেটিছত, চিকিৎসকে দিয়া দৰৱ, সেই দৰৱবোৰে কিডনিৰ সেই অসুবিধাবোৰ নোহোৱা কৰাত কিবা ভূমিকা গ্ৰহণ কৰেনে? মানে সি আৰম্ভ হোৱাৰ লগে লগে কিডনিটো কিন্তু বিকল নকৰে চাগে, মানে এবছৰ দুবছৰ ভিতৰতে এনেকুৱা নহয়। এইটো মানে আপোনাৰ ষ্টেপ ৱাইজ থাকে, ষ্টেপ বাই ষ্টেপ আপোনাৰ মানে আপোনাৰ কিডনি বিকল হোৱা ষ্টাৰ্ট হয়। ইনিচিয়েল অৱস্থাতটো আপোনাৰ ফাৰ্ষ্ট প্ৰটিন লিক হ'ব, আৰু যদি সেই অৱস্থাত যদি আমি ভালদৰে চুগাৰ লেভেলটো কণ্ট্ৰল নকৰোঁ, প্ৰেছাৰ লেভেল কণ্ট্ৰল নকৰোঁ, আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ পাছলৈ। আজি আমাৰ সৈতে পুনৰ আছে নেফ্ৰলজিষ্ট ডক্টৰ দীপাংকৰ তালুকদাৰ ডাঙৰীয়া। আকৌ এবাৰ স্বাগতম। আমি ভাগ ভাগ কৰি এপিছডবোৰ আনি আছোঁ এইকাৰণে যাতে আমি দৰ্শকসকলক কিছু তথ্য দিব পাৰোঁ কিডনিৰ সমস্যা সন্দৰ্ভত। বহুত কিডনি ৰোগী আজিকালি বাঢ়িছে, চিকিৎসালয় আমি ভৰি থকা দেখা পাওঁ কিডনি ৰোগীৰে। এতিয়া ডক্টৰ দীপাংকৰ তালুকদাৰ ডাঙৰীয়া, কিডনিটো বহুতৰে বেয়া হৈ আছে। আমি ডায়েবেটিছ হোৱা বহু লোকৰো শুনিবলৈ পাওঁ এটা সময়ত কিডনি বিকল হৈ যায়গৈ। ডায়েবেটিছ আৰু প্ৰেছাৰৰ প্ৰসংগ উত্থাপন কৰে, সেইটো এটা মেজৰ ফেক্টৰ বুলিও কয়। যে কাৰোবাৰ বহু বছৰ ধৰি 25-30 বছৰ ধৰি ডায়েবেটিছ আছিল, অৱশেষত গৈ 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 কিডনিটো বিকল হৈ গ'ল বা বেয়া হৈ গ'ল, পাছত ডায়েলাইচিছ কৰিবলগীয়া হ'ল বা কিডনি ট্ৰান্সপ্লাণ্ট কৰিবলগীয়া হ'ল। ডায়েবেটিছটো ইমান ভয়ংকৰ নে? একচুৱেলি আমাৰ ইণ্ডিয়াত লাষ্ট 3-4টা দশকৰ পৰা ডায়েবেটিছ এক মহামাৰীৰ ৰূপত দেখা দি আছে। তো একচুৱেলি কি হয়, তো যিমানবোৰ লোকৰ ডায়েবেটিছ থাকে তাৰে 30-40% মানুহৰ ডায়েবেটিছ হ'ব পাৰে। তো একচুৱেলি কোনবোৰ মানুহ জেনেৰেলি আপুনি দেখি আছে, মানে চব ডায়েবেটিছ থকা মানুহৰে কিন্তু ডায়েবেটিক কিডনি ডিজিজ নহয়। তো ডায়েবেটিক কিডনি ডিজিজ হ'বৰ কাৰণে একচুৱেলি ফেমিলি হিষ্ট্ৰী ইজ মোৰ ইম্পৰ্টেণ্ট। যদি দেখিছে যে ফেমিলিত বহুতকেইটা লোকৰ মানে ডায়েবেটিক কিডনি ডিজিজ আছে, তেওঁলোকৰ বহুত সোনকালে ডায়েবেটিক মানে কিডনি ডিজিজ হ'ব পাৰে। তাৰ লগতে যদি চুগাৰ লেভেলটো আনকণ্ট্ৰল থাকে আৰু হাইপাৰ টেনশ্যনটো থাকে, তো সেইবোৰ পেচেণ্টৰ বেছি ডায়েবেটিক কিডনি ডিজিজ হোৱা দেখা যায়। মানে দুটা ফেক্টৰ ইয়াত জড়িত, এফালে হ'ল চুগাৰ লেভেলৰ কথাটো আৰু ইফালে প্ৰেছাৰ লেভেলৰ, আৰু তাৰ লগতে ফেমিলি হিষ্ট্ৰী। এতিয়া কেনেধৰণে মানে কিয় ডায়েবেটিছ ৰোগীৰ কিয় কিডনিটো বিকল হৈ যায়গৈ? একচুৱেলি ইয়াৰে মই এতিয়া মানে চাইণ্টিফিক টাৰ্মত ক'ব গ'লে, তো যিটো মানুহৰ বডিত যেতিয়া ডায়েবেটিছৰ কাৰণে আনকণ্ট্ৰল চুগাৰ লেভেল হৈ যায়, তো চুগাৰ লেভেলটোৱে কি কৰে, যেতিয়া কিডনি জেনেৰেলি কিছুমান চেকনি টাইপ থাকে, জেনেৰেলি সেইবোৰ মানে কিডনি যিটো ফাংচনেল ইউনিট থাকে সেইটোক আমি নেফ্ৰন বুলি জানো। তো যেতিয়া সেই নেফ্ৰনত কিছুমান জেনেৰেলি চেকনি থাকে, ঠিক আছে। তো যেতিয়া সেই আনকণ্ট্ৰল ব্লাড চুগাৰ লেভেল হৈ যায়, তেতিয়াহ'লে কিডনিৰ সেই চেকনিৰ ক্ষমতাটো কমি যায়, আৰু তাৰ ফলত বডিত মানে যিকোনো আমাৰ টক্সিনছবোৰ, যেনে ইউৰেমিক টক্সিনছৰ সেইবোৰ বাঢ়ি যায়। তাৰ ফলত লাহে লাহে কিডনিবোৰ বিকল হ'ব ধৰে, ষ্টাৰ্ট কৰে। এইটো বৰ ডাঙৰ পইণ্ট এটা গম পালোঁ। আপুনি বৰ সুন্দৰভাৱে আৰু সহজভাৱে বুজাই ক'লে, কাৰণ আমি সেইটোৰে ৱাদি নাপাওঁ আচলতে কিডনি কিয় বিকল হয় ডায়েবেটিছৰ ফলত। আপুনি যিহেতু কৈছে কথাখিনি, মই এইখিনিতে এটা তথ্যও দি দিওঁ দৰ্শকসকলক যে আপোনালোকে ডক্টৰ দীপাংকৰ তালুকদাৰক শাশ্বত মেডিকজত পাব, বিলাসীপাৰাত অৱস্থিত। আৰু নামনি অসমৰ যিসকল ৰোগী তেওঁলোকৰ বাবে এতিয়া সুবিধা হ'ব পোনপটীয়াকৈ চিকিৎসকক লগ কৰাৰ ক্ষেত্ৰত। এতিয়া আপুনি ক'লে যে কেনেধৰণে কিডনিটো বিকল হয়। এতিয়া কিডনি বিকল হোৱাৰ সেই কথাখিনি ডায়েবেটিছ ৰোগী এজনে কেনেধৰণে গম পাব পাৰে? কাৰণ তেওঁতো আকৌ এফালে বেলেগ এটা টেনশ্যন থাকিব যে মোৰ চুগাৰ আছে, চুগাৰ লেভেলটো মই কণ্ট্ৰলত ৰাখিব লাগে। ইফালে তলে তলে যে কিডনি বিকলো হৈ আছে, সেই কথাটো তেওঁ গম পোৱাৰ কিবা উপায় থাকিবনে? ইনিচিয়েলি কি হয়, যিবোৰ ডায়েবেটিক কিডনি ডিজিজ হয়, ডিজিজ লগত মানে বেমাৰত ভোগে, তো ইনিচিয়েলি কেইটামান চাইন দেখা দিয়ে। সেইকেইটা হৈছে আপোনাৰ বেছিকৈ ভাগৰ লাগে, হিমগ্ল'বিন লেভেলটো কমি যায়, আৰু তাৰ লগত প্ৰেছাৰটো আনকণ্ট্ৰল হৈ যায়, আৰু চুগাৰ লেভেল বহুবাৰ কমি যায়। তাৰ লগতে ভৰি দুখন ফুলিব ধৰে আৰু মুখখন ফুলে। তো এইবোৰ যদি লক্ষণ দেখা দিয়ে, তেতিয়াহ'লে অনতিপলমে আপোনাৰ কাষৰীয়া কোনোবা এজন ফিজিচিয়ানক এটলিষ্ট দেখাই ল'ব। আৰু তাৰ লগত মানে কিছুমান ব্লাড টেষ্ট থাকে, যেনে চেৰাম ক্ৰিয়েটিনিন লেভেলটো এবাৰ চেক কৰি ল'লে ভাল। যদি এজন ৰোগীৰ প্ৰথম ডায়েবেটিছ হৈছে, এবছৰ হৈছে ডায়েবেটিছ ধৰাৰ পৰা, তেওঁ যিবোৰ দৰৱ খাই থাকে ডায়েবেটিছৰ, চিকিৎসকে দিয়া দৰৱ, সেই দৰৱবোৰে কিডনিৰ সেই অসুবিধাবোৰ নোহোৱা কৰাত কিবা ভূমিকা গ্ৰহণ কৰেনে? আজিকালি কিছুমান মেডিচিন ওলাইছে, লাইক মানে আপোনাৰ SGLT2 ইনহিবিটৰ্ছ, যিবোৰ আমি নৰ্মেলি আমাৰ ভাষাত ডেপাগ্লিফ'জিন বুলি জানো বা এম্পাগ্লিফ'জিন বুলি জানো। তাৰ লগত আপোনাৰ কিছুমান আৰু বেলেগ টেবলেট ওলাইছে, যিবোৰ নন ষ্টেৰইডেল মিনাৰেল কৰ্টিকয়েড ৰিচেপ্টৰ এণ্টাগনিষ্ট, লাইক ফিনৰেনন। তো
তো এইবোৰ টেবলেটে জেনেৰেলি কি কৰে কিডনিৰ পৰা আপোনাৰ কিডনিক প্ৰটেক্ট কৰি ৰখাত বহুখিনি হেল্প কৰে তো আমি সেইকাৰণে যদি মানে ইনিচিয়েল অৱস্থাতে যদি আপুনি এজন ফিজিচিয়ানক বা এজন নেফ্ৰলজিষ্টক দেখায় তেতিয়াহ'লে আমি যদি এই মেডিচিনবোৰ যদি অনতিপলমে ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে ডায়েবেটিক কিডনি ডিজিজৰ প্ৰগ্ৰেশ্যনটো আমি বহুতখিনি কমাই ৰাখিব পাৰোঁ আপুনি যিকেইটা মেডিচিনৰ কথা ক'লে সেইকেইটা মেডিচিনটো চুগাৰৰে মেডিচিন হয় চুগাৰৰ মানে ইয়াৰে ভিতৰত আমাৰ যিটো আপোনাৰ মানে SGLT2 ইনহিবিটৰ্ছ বা ডেপাগ্লিফজিন বুলি ক'লোঁ সেইটো আমাৰ জেনেৰেলি চুগাৰৰ মেডিচিন আৰু বাকীবোৰ যিটো আনটো মেডিচিনৰ কথা ক'লোঁ ফিনৰেনন এইটো জেনেৰেলি প্ৰটিন লিক কৰি যোৱাত এইটো প্ৰিভেণ্ট কৰি ৰাখে মানে কথাটো হ'ল যে ডায়েবেটিছ হোৱাৰ লগে লগেই হয় তেওঁৰ প্ৰথমটো দায়িত্ব হ'ল যে এফালে চুগাৰৰ ডক্টৰক দেখুওৱা হয় আৰু লগতে নেফ্ৰলজিষ্টকো এবাৰ দেখাই লোৱাটো ভাল মানে সি আৰম্ভ হোৱাৰ লগে লগে কিডনিটো কিন্তু বিকল নকৰে চাগে হয় এইটো মানে এবছৰ দুবছৰ ভিতৰতে এনেকুৱা নহয় এইটো মানে আপোনাৰ ষ্টেপ ৱাইজ থাকে ষ্টেপ বাই ষ্টেপ আপোনাৰ মানে আপোনাৰ কিডনি বিকল হোৱা ষ্টাৰ্ট হয় ইনিচিয়েল অৱস্থাতটো আপোনাৰ ফাৰ্ষ্ট প্ৰটিন লিক হ'ব আৰু যদি সেই অৱস্থাত যদি আমি ভালদৰে চুগাৰ লেভেলটো কণ্ট্ৰল নকৰোঁ প্ৰেছাৰ লেভেল কণ্ট্ৰল নকৰোঁ আৰু যদি উন্নত মানৰ এটা যদি লাইফষ্টাইল আমি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে কিন্তু অনতিপলমে কিডনি বেয়া হোৱাৰ চান্স বেছি থাকে তো সেইকাৰণে আমি একদম ইনিচিয়েল অৱস্থাত যেতিয়া আমি ফাৰ্ষ্ট চুগাৰ ধৰা পৰিলে তো সেইখিনি অৱস্থাত আমি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কামটো হৈছে আমি ডক্টৰক দেখুৱাই ইউৰিন RE বা ইউৰিন ACR টেষ্ট কৰি লোৱা আৰু ক্ৰিয়েটিনিন লেভেলটো চেক কৰা যদি ইউৰিনত এলবুমিন বহুত বেছি গৈ আছে বা ধৰি লওক আপোনাৰ ক্ৰিয়েটিনিন লেভেলটো অলপ বেছি হাই আছে তেতিয়াহ'লে লগালগ এবাৰ কোনো এজন কাষৰ নেফ্ৰলজিষ্টক দেখাই লোৱাটো বেছি ভাল আৰু সেইখিনি মেডিচিনত কিয়ৰ হোৱাৰ চান্স থাকে হয় মেডিচিনে সেইখিনি ঠিক কৰি চান্স মানে চাওক যিটো অলৰেডি ডায়েবেটিছৰ কাৰণে কিডনিত এফেক্ট কৰিলে সেইটোতো একেবাৰে ৰিভাৰ্চেবল নহয় কিন্তু আমি বস্তুটোৰ ৰেটটো কমাব লাগিব মানে যিমান স্পীডত মানে আপোনাৰ ক্ৰিয়েটিনটো বাঢ়িব সেই ৰেট অফ প্ৰগ্ৰেশ্যনটো আমি কমাব লাগিব বুজিছোঁ যাতে মানুহজনৰ বেছি আয়ুসটো থাকে আৰু বেছি জল্দি যাতে আমি ডায়ালাইচিছ কৰিব লগা নহয় ঠিকেই কিন্তু কিডনি এনেকুৱা ধৰণৰ বহু আপুনি ৰোগী পাইছে যিসকলৰ চুগাৰ আছিল পূৰ্বতে বহু বছৰ ধৰি তাৰপিছত আহি কিডনি ষ্টেজটো একেবাৰে লাষ্ট ষ্টেজত আহি গ'ল আৰু ডায়ালিচিছ কৰিব লগা তেনেকুৱা বহুত পেচেণ্ট পাইছে বহুত পেচেণ্ট পাইছিলোঁ ঠিকে আছে বাৰু বৰ এইটো গুৰুত্বপূৰ্ণ কথা মুঠতে যিসকল ডায়েবেটিছ ৰোগী তেওঁলোকে কিডনিটোৰো গুৰুত্ব লোৱাটো দৰকাৰ ক্ৰিয়েটিনিনটো চেক কৰি থকাটো দৰকাৰ ক্ৰিয়েটিনিনটো চেক কৰি আৰু ইউৰিন ACR টেষ্ট বুলি থাকে ইউৰিন ACR টেষ্টটো বছৰত 2-3 বাৰ নোৱাৰিলেও এটলিষ্ট এনুৱেলি এবাৰ চেক কৰি থকাটো দৰকাৰ তাত মানে কিমান প্ৰটিন ওলাইছে লিক হৈছে এলবুমিন কিমান লিক হৈছে সেইবোৰ গম পাব পাৰি এইকেইটা টেষ্ট আপোনালোকে কৰি থাকিলে হ'ল আৰু নেফ্ৰলজিষ্টৰ সৈতে বছৰত এবাৰ দুবাৰ যোগাযোগ কৰিলে হ'ল যদি আপোনাৰ ডায়েবেটিছ হৈছে কাৰণ কেৱল চুগাৰ ডক্টৰেই নহয় অৱশ্যে চুগাৰ ডক্টৰেও বহুখিনি দিহা পৰামৰ্শ দিব কিন্তু আপোনালোকে যদি নেফ্ৰলজিষ্টক সাক্ষাৎ কৰি লয় তেনেহ'লে আপোনালোকৰ বহুখিনি সুবিধা হ'ব অশেষ ধন্যবাদ এইখিনি কথা আমি গম পালোঁ যে চুগাৰ ৰোগীৰো কিডনি বিকল হোৱাৰ আশংকা থাকে সেয়ে তেওঁলোকে সময় থাকোঁতে সাৱধান হৈ যোৱাটো দৰকাৰ চুগাৰ ধৰা পৰাৰ লগে লগে তেতিয়াৰ পৰা আপুনিও সাৱধান হৈ লওক বহুত বহুত ধন্যবাদ নমস্কাৰ থেংক ইউ বিদায় লৈছোঁ